আপুনি সদায় এটা জাতিক আৰু সদায় এটা ধৰ্মক আপুনি তুচ্ছ তাচ্ছল্য নকৰি আপুনি উন্নয়নৰ ৰাজনীতি কৰক। আমি এতিয়া তেখেতক চেলেঞ্জ কৰিলোঁ, আপুনি দেখুৱাই দিয়ক কোনখন মাদ্ৰাছাত আপোনাৰ জেহাদী শিক্ষা দিয়া হয়। আপুনি যিখন মাদ্ৰাছাৰ আপুনি বন্ধৰ কথা কৈ আছে যে মাদ্ৰাছাবিলাক বন্ধ কৰি দিয়া হ'ব, আপোনাৰ এই সিদ্ধান্তটো সম্পূৰ্ণ এটা আত্মঘাতী সিদ্ধান্ত হ'ব। আপোনাৰ এই তুগলকি কাণ্ডই শংকৰ আজানৰ দেশত আপোনাৰ অশান্তিয়ে বিৰাজ কৰিব। মাদ্ৰাছা আপোনাৰ বন্ধৰ সিদ্ধান্ত আমি কোনো কাৰণতে এইটো মানি নলওঁ। 1206 চনৰ পৰাই অসমত মাদ্ৰাছা প্ৰচলিত হৈ আছে আৰু যিটো আজিৰ অৱস্থা পাইছে সেই তাৰ পৰাই আৰম্ভ হৈছে, ইয়াত টপকি পৰা নাই। অহা যিহেতু নিৰ্বাচন আহি আছে, গতিকে নিৰ্বাচনত তেখেতৰ হাততো উন্নয়নৰ কোনো ইছ্যু নাই। ইছ্যু মাত্ৰ এটাই আছে, সেইটো হৈছে হিন্দু আৰু মুছলমান। মাননীয় মন্ত্ৰী মহোদয়ক এটা আহ্বান জনাওঁ যে আপুনি এই সিদ্ধান্তটো পৰিহাৰ কৰক। পৰিহাৰ কৰি অসমত কেনেকৈ বিভিন্ন জাতি ধৰ্ম বিভিন্ন ভাষাভাষী লোকৰ লগত আমি কেনেকৈ সমন্বয়ৰ আমি জাতি কৰিব পাৰোঁ সেই কথা চিন্তা কৰক। আপুনি সদায় এটা জাতিক আৰু সদায় এটা ধৰ্মক আপুনি তুচ্ছ তাচ্ছল্য নকৰি আপুনি উন্নয়নৰ ৰাজনীতি কৰক। আপুনি যিখন মাদ্ৰাছাৰ আপুনি বন্ধৰ কথা কৈ আছে যে মাদ্ৰাছাবিলাক বন্ধ কৰি দিয়া হ'ব, আপোনাৰ এই সিদ্ধান্তটো সম্পূৰ্ণ এটা আত্মঘাতী সিদ্ধান্ত হ'ব আৰু আপোনাৰ এই তুগলকি কাণ্ডই শংকৰ আজানৰ দেশত আপোনাৰ অশান্তিয়ে বিৰাজ কৰিব। গতিকে এইজন শিক্ষামন্ত্ৰীয়ে আপোনাৰ তথা এই চৰকাৰখনে আপোনাৰ ৰাজপথ দখল কৰি আপোনাৰ মাদ্ৰাছাৰ প্ৰতি যিবিলাক মানে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্তবিলাক সদায় গৰিহণাৰ যোগ্য। প্ৰথম সিদ্ধান্ত তেখেতসকলে কৰিছিলে যে আমি যিটো মানে সাপ্তাহিক বন্ধ যিটো আছিলে, এই সাপ্তাহিক বন্ধটো তেখেতে দেওবাৰলৈ পৰ্যবেক্ষিত কৰিলে। মাদ্ৰাছা আৰু বিদ্যালয়ৰ যিটো আপোনাৰ কোৰ্ছ আৰু কাৰিকুলাম যিটো আছে, এই কোৰ্ছ আৰু কাৰিকুলাম আপোনাৰ বৃহৎ পাৰ্থক্য আছে। বৃহৎ পাৰ্থক্য থকাৰ পিছতো আপোনাৰ মাদ্ৰাছাৰ স্কুলক একলগ চামিল কৰিবৰ কাৰণে তেখেতে নিৰ্দেশ দিলে। তৃতীয় নম্বৰ, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাৰ মাচুল আপোনাৰ বিনামূলীয়া কৰা হ'ল, কিন্তু মাদ্ৰাছাৰ ক্ষেত্ৰত বিবেচনা কৰা নহ'ল। গতিকে এই গোটেইবিলাক হৈছে তেখেতৰ তুগলকি কাণ্ড। তাৰপিছত আপোনাৰ তেখেতে সদনে ভিতৰে আৰু বাহিৰে যিমানবিলাক আপোনাৰ মন্তব্য দি আছে, এই গোটেই মন্তব্যবিলাকেই আপোনাৰ এটা আপোনাৰ ষড়যন্ত্ৰমূলক। কিয়নো মাদ্ৰাছা আপোনাৰ বন্ধৰ সিদ্ধান্ত আমি কোনো কাৰণতে এইটো মানি নলওঁ। কাৰণ 1206 চনৰ পৰাই অসমত মাদ্ৰাছা প্ৰচলিত হৈ আছে আৰু যিটো আজিৰ অৱস্থা পাইছে সেই তাৰ পৰাই আৰম্ভ হৈছে, ইয়াত টপকি পৰা নাই যে ইয়াত ফটককৈ পৰি গৈছে এতিয়া আমি এইটো পেলাই দিওঁ। গতিকে এইটো আমি কেতিয়াও মানি নলওঁ। আমি এই বস্তুটো আমি তেখেতক আমি আহ্বান জনাওঁ যে আপুনি এই সিদ্ধান্ত পৰিহাৰ কৰক আৰু আমাৰ মাজত এটা দিয়ক, কৰ্ম সংস্কৃতিৰ এটা ভাত দিয়ক। যিহেতু অসমত আপোনাৰ চৰকাৰী খণ্ডৰ প্ৰায় 1000 মাদ্ৰাছাৰ ভিতৰত 400 মাদ্ৰাছা প্ৰভিঞ্চিয়েল, বাকীখিনি আপোনাৰ পাৰ্মিশ্যন ৰিকগনিশ্যন পোৱা। গতিকে পাৰ্মিশ্যন ৰিকগনিশ্যন পোৱা মাদ্ৰাছাখিনি আপুনি প্ৰভিঞ্চিয়েলাইজেশ্যনৰ ব্যৱস্থা কৰক। নহ'লে যদি আপুনি এই মাদ্ৰাছাখিনি বন্ধ কৰি দিয়ে, এওঁলোকৰ ভৱিষ্যত কি হ'ব? তাতে আপোনাৰ হাজাৰ আপোনাৰ শিক্ষক নিবনুৱা হৈ পৰিব। না তেওঁলোকে এতিয়া মানে পথাৰত যাব পাৰিব, না বিজনেছ কৰিব পাৰিব, না একো কৰিব পাৰিব, কাৰণ এওঁলোকে অলৰেডি এটা যুগ আপোনাৰ অন্ত পেলাই দিছে। গতিকে মই তেখেতসকলে এটা আহ্বান জনাওঁ যে আমি শিক্ষক হিচাপে থাকিব দিয়ক, আমাক ৰাজপথত ওলাই আহিবলৈ বাধ্য নকৰাব। আইনী প্ৰক্ৰিয়াটো এটা আছে, আইনী প্ৰক্ৰিয়াৰ উপৰিও আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি এই বিষয়টো আমি এই অস্তিত্বৰ যুঁজ যিটো, এই অস্তিত্বৰ যুঁজটো আমি আগুৱাই লৈ যাম। আমি ভাবোঁ যে তেখেতে অহা যিহেতু নিৰ্বাচন আহি আছে, গতিকে নিৰ্বাচনত তেখেতৰ হাততো উন্নয়নৰ কোনো ইছ্যু নাই। ইছ্যু মাত্ৰ এটাই আছে, সেইটো হৈছে হিন্দু আৰু মুছলমান। গতিকে মাদ্ৰাছাটো বেন কৰিলে এটা পক্ষ আপোনাৰ ছেটিছফাই হ'ব আৰু এটা ডিছছেটিছফাই এটা হ'ব। গতিকে সেই যিটো মানে ছেটিছফাই হ'ব, গতিকে সেই ছেটিছফাই হোৱা মানুহখিনিক লৈ তেখেতে ভৱিষ্যতে মসনদ দখল কৰিবৰ কাৰণে এটা ব্লুপ্ৰিণ্ট ৰচনা কৰি আছে। কিন্তু অসমৰ ৰাইজ মূৰ্খ নহয়। আৰবী লিটাৰেচাৰ, তাৰপিছত কোৰাণ আৰু হাদিছ, 4টা আছে, আটাইখিনি আছে। তাৰ উপৰি হয় এক্সট্ৰা আৰু এইখিনি আছে। যদি এতিয়া মই কথাটো 1 মিনিটৰ কাৰণে মই ধৰি ল'লোঁ যে মাদ্ৰাছাত জেহাদী শিক্ষা দিয়া হয়, মই 1 মিনিটৰ কাৰণে মই কথাটো ধৰি ল'লোঁ। আজি
এডমিনিষ্ট্ৰেটিভ কাৰ হাতত পুলিচ প্ৰশাসন আজি কাৰ হাতত যদি কোনখন মাদ্ৰাছাত যদি জেহাদীৰ শিক্ষা দিয়া হয় তেখেতসকলক বলক আমি তেখেতসকলক লৈ যাম আপুনি মেনশ্যন কৰক যে অমুকখন নগাঁও জিলা মৰিগাঁও জিলা ডুবুৰী অমুক চমুক অমুকত ইমান অমুক মাদ্ৰাছাত আপোনাৰ জেহাদী শিক্ষা দিয়া হয় বুলি যদি কৈছে তেতিয়াহ'লে কোনখন মাদ্ৰাছাত দিয়া হয় আমি তেখেতক নিজে লৈ যাম আমি এতিয়া তেখেতক চেলেঞ্জ কৰিলোঁ আপুনি দেখুৱাই দিয়ক কোনখন মাদ্ৰাছাত আপোনাৰ জেহাদী শিক্ষা দিয়া হয় এনে আপোনাৰ হেৰি ৰাজনীতি পথাৰত আপুনি এনেকৈ মানে হেৰি ৰাজনৈতিক পথাৰত আপুনি এইবিলাক কথা লৈ পেলাই আপুনি লম্পজনোপন্ন কৰিব আমি নিশ্চয় আমি নটিফিকেশ্যনটো যদি তেওঁলোকে বন্ধ কৰে আমি নিশ্চয় আইনী প্ৰক্ৰিয়া ল'ম আৰু আইনী প্ৰক্ৰিয়াত আমি জয়ী হ'ম যেনেদৰে আমি 2013 চনত তেখেতক আমি হেৰি গভৰ্ণমেণ্টৰ মুখ থেকে চাগাইছিল এইবাৰো তেখেতে মুখ থেকে চাগাব